এভৰিৱান ৰাতিপুৱা ব্লগটো ষ্টাৰ্ট কৰিছোঁ আশা কৰিছোঁ সকলোৱে ভালে আছে কুশলে আছে আৰু ময়ো ভালে আছোঁ আজি মই অন্য এটা ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ ঠিক আছে ভিডিঅ'টো এতিয়ালৈকে চাই যাব আৰু যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে তেনেহ'লে চাই যাব যোৱাকালি ইনভাৰ্টাৰ এটা অনা গ'ল আচলতে গুৱাহাটীত তেনেকৈ প্ৰয়োজন নাছিল কাৰণ এনি টাইম লাইন থাকে কিন্তু যোৱা 3 দিন যিমান ডিষ্টাৰ্ব দিলে মানে লাইনে এই গৰমত তাৰ বাবে আৰু ল'ব লগা হৈ গ'ল তাকে মানে ফিটিং কৰি আছিল তাকে অকণমান শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ লগত আৰু তেখেতসকলৰ বাবে ৰুটি আলু ভাজি এনেকৈ বনোৱা গ'ল তাৰপিছত নাৰিকল দুটামান আছিল ভাবিলোঁ লাড়ু বনাই থওঁ তাৰ বাবে চুৰুকি ল'লোঁ আৰু চেনি দি কেনে সানি আছোঁ অকণমান ভাজা গুড়া আছিল ভাবিলোঁ গুড়াৰ লাড়ু বনাই থ'ম আৰু কিন্তু ভবামতে কাম নহ'ল লাড়ু যাই কেনে পিঠা হৈ গ'ল কাৰণ মোৰ নাৰিকলখিনি ভাজোঁতে অকণমান বেছিকৈ ভজা গ'ল ভাবিছিলোঁ গুড়াখিনি দি কেনে অলপমান ভাজিম তাৰপিছত লাড়ু বনাম কিন্তু নহ'ল এয়া পিঠাই বনাই থ'লোঁ ঘিলা পিঠা তাৰপিছত ল'ৰাটোৰ কথা কি ক'ম তাই কিবা এটা নতুন বস্তু আনিলেই মানে তাই ঘৰতে লাগি থাকিব আৰু ইনভাৰ্টাৰটো আনিছে নে তাকেই চাই আছে মানে এবাৰ যাবা নে এতিয়া নাযা ইনভাৰ্টাৰটো চাই থাকিবা সৰু হৈ যাব চাতে তাৰপিছত ৰাতিৰ খানাৰ বাবে কণী আনিছিল কণী বনাই থ'লোঁ আৰু ল'ৰাটোৰ বাবে এয়া কণী বইল কৰি থ'লোঁ যিহেতু সি আঞ্জাৰ নাখায় আৰু জিকা আলু এনেকৈ ভাজি থ'লোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ আৰু যদি আগলৈ ভিডিঅ'বিলাক পাই থাকে তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানেই আৰু আকৌ লগ পাম নেক্সট ব্লগত ধন্যবাদ